বৰঘৰৰ খুটা লৰিছে বিজেপিৰ মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যিক বিজেপিৰ সভাপতিৰ বৈঠক বিষয় বিজেপিত দল ত্যাগৰ ধুমুহা এতিয়া এফালৰ পৰা যেন জহিছে খহিছে ৰাজ্যিক বিজেপিৰ গৰা এজনকৈ বহুকেইজন পুৰণি বিজেপি নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি ওলোৱা খবৰে গৰম কৰিছে অসমৰ ৰাজনীতিৰ আকাশ বতাহ ইয়াৰ মাজতে এতিয়া প্ৰদেশ কংগ্ৰেছত চলিছে ব্যাপক কুচকাৱাজ দিনে নিশাই চলিছে বিজেপি নেতাৰ যোগদানৰ প্ৰস্তুতি 16 জুলাইত কংগ্ৰেছৰ পলিটিকেল এফেয়াৰ্ছ মিটিং এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত 16 জুলাইত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ পলিটিকেল এফেয়াৰ্ছ মিটিং প্ৰদেশ কংগ্ৰেছৰ জিলা তথা ৰাজ্যিক নেতৃত্বৰে জিতেন্দ্ৰ সিঙে কৰিব বিশেষ আলোচনা এই বৈঠকতে বিজেপি নেতাৰ যোগদান সন্দৰ্ভত সিদ্ধান্ত ল'ব কংগ্ৰেছ নেতৃত্বই কোন বিজেপি নেতাই কংগ্ৰেছত যোগ দিব এই সন্দৰ্ভতো শীৰ্ষ নেতৃত্বই দিব গ্ৰীণ সিগনেল আনহাতে সমষ্টিৰ এৰাধৰাক লৈ নিমিলা অংক সমাধানৰো চেষ্টা চলাব কংগ্ৰেছে এই বৈঠকতে পুৰণি বিজেপি নেতাৰ লগতে প্ৰাক্তন কংগ্ৰেছীৰো নাম সম্ভাৱ্য তালিকাত কংগ্ৰেছৰে বিজেপিলৈ যোৱা ৰাণা গোস্বামী মানস বৰা আদিৰ দৰে নেতাৰো ঘৰ বাপচিৰ মন বিজেপিৰ এক ভিতৰুৱা খবৰ অনুসৰি ৰাজ্যৰ অন্যান্য প্ৰান্ততো বিজেপিৰ বিভিন্ন জিলা পৰ্যায়ৰ তথা তৃণমূল নেতাকৰ্মীয়ে কংগ্ৰেছত যোগ দিয়াৰ কুচকাৱাজ চলাইছে এনে পৰিস্থিতিত এতিয়া দলৰ সংকট মোচনৰ প্ৰচেষ্টা চলাইছে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত চলিছে বিজেপিৰ গৰাখহনীয়া ৰোধৰ প্ৰচেষ্টা ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকতো মিলিত হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আনহাতে ৰাজ্যিক বিজেপিত দেখা দিয়া এই সংকট গাব দিয়াৰ চেষ্টা সভাপতি ভৱেশ কলিতাৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকৰ পাছতেই ভৱেশ কলিতাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য বিজেপিৰ সংকট সংবাদ মাধ্যমৰ হে সৃষ্টি দলত কোনো বিসম্বাদ নাই কোনো জ্যেষ্ঠ নেতাই দল সালসলনি কৰাৰ কথা চিন্তা চৰ্চা অহা নাই দুজন এজনৰ মাজত অসন্তুষ্টি আছে আৰু যাৰ অসন্তুষ্টি আছে আমি সভাপতি হিচাপে যদি সংগঠনৰ কিবা কথা থাকে নিশ্চয় আমাৰ লগত আলাপ আলোচনা কৰিব পাৰে চব অশোক শৰ্মা ডাঙৰীয়াৰ কথাটো তেওঁ নিজে সিদ্ধান্ত ল'ব মই তেওঁৰ ওপৰত ৰিয়েক্ট নকৰোঁ মই ক'লোঁ কি আপোনালোকক যে মই দুজনৰ পদত্যাগ পত্ৰ পালোঁ আৰু অশোক শৰ্মাৰ সিদ্ধান্ত অশোক শৰ্মা নিজে ল'ব তেওঁতো কি কৰি আছে আপোনালোকেই জানে মোৰ কোনো কমেণ্ট নাই কোনো 500 লিষ্ট মই কোনো দেখা নাই মাত্ৰ দুজন ব্যক্তি দেখিছোঁ আপোনালোকৰ হাতত যদি 500 আছে মোক দিয়কচোন চাওঁ উজনি নামনি বোলে আমি ভাৰতীয় জনতা দলটো মই কৈছোঁ যে কাৰোবাৰ অসন্তুষ্টি থাকিলে দুৱাৰ অপেন আছে ৰাজ্যৰ পৰা কংগ্ৰেছৰ চিনমুকাম নাইকিয়া কৰিম বুলি কোৱাৰ সময়তে এতিয়া দলীয় নেতৃত্বই ৰাজ্যিক বিজেপিত সৃষ্টি হোৱা সংকট মোচন কৰি কেনেদৰে এই গৰাখহনীয়া ৰোধ কৰে সেয়াহে লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট ঈশান নিউজ